নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 বৰ্ষত ধনুৰাশি ব্যক্তিসকলৰ শিক্ষাৰ আৰু কেৰিয়াৰ ক্ষেত্ৰত কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰা। আৰু এতিয়া মূল বিষয়লৈ। ধনুৰাশি ব্যক্তিসকলৰ শিক্ষাৰ ক্ষেত্ৰত এই বছৰটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। দেৱগুৰু বৃহস্পতি 1 মে'লৈকে আপোনাৰ পঞ্চম ঘৰত থাকিব আৰু ৰাহুৱে আপোনাক চতুৰ্থ ঘৰটোত বিশেষভাৱে প্ৰভাৱিত কৰিব। আপোনাৰ বুদ্ধি তীক্ষ্ণ হ'ব। আপুনি সহজে জ্ঞান আহৰণ কৰিব বিচাৰিব। আপুনি ইয়াৰ বাবে চেষ্টা কৰি থাকিব আৰু ইয়াৰ বাবে আপুনি শিক্ষাত ভাল ফলাফলো লাভ কৰিব। আপোনাৰ পঞ্চম ঘৰত শনিদেৱক বিশেষভাৱে দেখা যাব। শিক্ষাৰ ক্ষেত্ৰতো কিছু বাধা থাকিব আৰু আপুনি অধ্যয়নত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। 1 মে'ৰ পিছত দেৱগুৰু বৃহস্পতি আপোনাৰ ষষ্ঠ ঘৰলৈ যাব আৰু মংগল মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ বিশেষভাৱে আহিব, যাতে আপুনি অধিক উৎসাহিত হ'ব আৰু অধ্যয়নত মনোনিৱেশ কৰিব। তথাপিও আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত এই সময়ছোৱা কিছু অসুবিধাজনক হ'ব পাৰে। তাৰপিছত পৰিস্থিতিবোৰ স্বাভাৱিক হৈ পৰিব। একে সময়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে অৰ্থাৎ শিক্ষাৰ্থীসকলে বছৰটোৰ আৰম্ভণিতে সফলতা লাভ কৰিব। যদি আপুনি জানুৱাৰী, মে' আৰু জুনত আপোনাৰ কোনো পৰীক্ষা হয়, তেনেহ'লে আপুনি ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। বাকী মাহবোৰত আপুনি অধিক পৰিশ্ৰম কৰিহে সফলতা লাভ কৰিব পাৰিব। সেইবাবে আপুনি কঠোৰ পৰিশ্ৰমক মৌলিক মন্ত্ৰ কৰি অধ্যয়নত আবদ্ধ কৰি ৰাখিব পাৰে। উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলে বছৰটোৰ আৰম্ভণিতে সফলতা লাভ কৰিব। ফেব্ৰুৱাৰী, এপ্ৰিল আৰু আগষ্ট মাহবোৰ আপোনাৰ বাবে যথেষ্ট সফলতাৰ মাহ হ'ব আৰু আপুনি ছেপ্টেম্বৰ মাহত কিছু ভাল সফলতাও লাভ কৰিব পাৰে। তথ্য প্ৰযুক্তি, কম্পিউটাৰ প্ৰগ্ৰেমিং, শিক্ষা বিজ্ঞানৰ সৈতে সম্পৰ্কিত শিক্ষাৰ্থীসকলে এই বছৰ বিশেষভাৱে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বিদেশত অধ্যয়নৰ সপোন দেখা শিক্ষাৰ্থীসকলে জুন আৰু জুলাই মাহত ভাল সফলতা লাভ কৰিব। এতিয়া আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আপোনাৰ এই বছৰটো কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাওঁতে দেখুৱাইছে যে এই বছৰটো আপোনাৰ বাবে চাকৰিৰ বাবে উত্থান পতনেৰে ভৰি থাকিব। আপোনাৰ কেতু মহাৰাজ গোটেই বছৰটো আপোনাৰ দশম ঘৰত থাকিব, যাৰ বাবে আপুনি আপোনাৰ চাকৰিত কিছু অস্বস্তি অনুভৱ কৰিব। আপোনাৰ মনটো বাৰে বাৰে কামৰ পৰা আঁতৰি যাব। হতাশাও ঘটিব পাৰে। আপুনি অনুভৱ কৰিব যে আপুনি য'ত কাম কৰি আছে বা আপোনাৰ সামৰ্থ্য অনুসৰি আপোনাৰ সঠিক কাম দিয়া হৈছে নে নাই, তাৰ বাবে আপোনাক বনোৱা হৈছে নে নাই, তাৰ বাবেতো আপুনি মন কৰিব। ই আপোনাৰ মনক এক হতাশাৰ সৃষ্টি কৰিব পাৰে, যি আপোনাক আপোনাৰ চাকৰিৰ পৰা পৃথক কৰি ৰাখিব আৰু আপুনি চাকৰিটো এৰিব পাৰে। এই সময় এপ্ৰিল আৰু আগষ্টৰ মাজত আহিব পাৰে। সেইবাবে সাৱধান হ'ব আৰু আপুনি নতুন চাকৰি নোপোৱালৈকে পুৰণি চাকৰি এৰি যোৱাৰ পৰা পৰিহাৰ কৰক। আপুনি এপ্ৰিলৰ আৰু আগষ্টৰ মাজত এই সময়ত এটা নতুন চাকৰিও পাব পাৰে। চাকৰিত পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে অতি লাভজনক হ'ব। আপোনাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ছেপ্টেম্বৰ মাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি হঠাতে এটা ডাঙৰ পোষ্ট বেনিফিট লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। এই সময়ছোৱাত আপোনাৰ সৈতে কাম কৰা আপোনাৰ সহকৰ্মীসকলে আপোনাক সমৰ্থন কৰিব আৰু
তেওঁলোকৰ সমৰ্থনৰ বাবে আপুনি আপোনাৰ কামত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে যি কয় তাক মূল্য দিয়ক। যদিও আপোনাৰ সকলো বস্তু তেওঁলোকৰ সৈতে ভাগ বতৰা নকৰিব, তথাপিও আপুনি নিজৰ বাবে সহায় বিচাৰিব পাৰে আৰু সেইবাবে আপোনাক সহায় কৰিব, যি আপোনাক আপোনাৰ চাকৰিত আপোনাৰ প্ৰদৰ্শন উন্নত কৰাত সুযোগ দিব। নৱেম্বৰ আৰু ডিচেম্বৰ মাহবোৰ অতি সান্তনামূলক হ'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।